নমস্কাৰ, স্বাগতম জনাইছোঁ ইনফ'ইট পুলৰ অন্য এটা ভিডিঅ'লৈ। আৰু বৰ্তমান ভাওনা কৰিবলৈ আহি আছোঁ আমি। ভাওনা ক'ত কৰিবলৈ আহিছোঁ আমি? চেলাজান কছাৰী, মানে এখন ডেভেলপমেণ্ট নোহোৱা ঠাই বুলি ক'ব লাগিব। এতিয়া গৰখীয়া দৌল আছে, গৰখীয়া দৌলটো বহুত মহত্ব থকা এটা দৌল হয়, কিন্তু আজিলৈকে ইয়াত দলং এখন নাই। বহুত অসুবিধা হৈছে। চাউণ্ড সেইপিনে পথাৰেদি ক'ৰবাইদি আনিছে চুচৰাই মেলি, আমি নাজানো। বাকী আমাৰ লগত ভাওনা কৰিবলৈ মানুহ কিছুমান আহিছে, সকলোকে দেখাম। আপোনালোকে চাই থাকক। ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। সম্পূৰ্ণ ভিডিঅ'টো মোৰ ইউটিউব চেনেলত পাই যাব। বাকী আজি ভাওনা কৰিবলৈ আহিছে বিকু, সেইটো বিকু দেখিছে নাই? ই মানে 9টামান বজাত তাৰ ইয়াৰ পৰা ওলাব, 11টামান বজাত ভাওনা আছে তাৰ ধেমাজিত। টেনশ্যন লৈ আছে। এয়া বিশাল আকাশ বৰুৱা আমাৰ নাৱত। তাৰপিছত এইটো আমাৰ প্ৰফেশ্যনেল পুতলা আছু ছেক্ৰেটৰী কাশ্যপ ব্ৰহ্মচাৰী। এইটো তৰংগটো চিনি পায়, আমাৰ মুখ্য বায়ন। বাকী এইটো খগেনে পৰিয়ালৰ মানুহ ভাওনা কৰিবলৈ লৈ আহিছে, সেইটো তাক দেখাই দিছোঁ মই। বাকী ৰাইজ অৱস্থা এয়া, এনেকুৱা নাও আছে, এই নাও দুখন এনেকৈ জইন কৰি থৈছে, তাৰ দিয়ে পাৰ হ'ব লাগিব ঘাট। বাকী এয়া চাউণ্ডৰ অৱস্থা, এনেকুৱা হৈছে অৱস্থাটো। সেয়া আমাৰ জয়ন্ত দাহঁতৰ চাউণ্ড, ডিম্পল আহিছে চলাবলৈ। বাকী মৃগাংক পূৰা লাগি আছে, মৃগাংক দা। বাকী এনেকৈ আৰু আহি জেগা পালোহি। বৰ কষ্ট, গাড়ীখনৰ ৰূপ দেখিয়ে গম পাইছে চাগে, 3খনমান ট্ৰেক্টৰে টানিছে। অৱশেষত গোটেইখিনি ঘাট চাট পাৰ হৈ পিনি যেনে তেনে পালোহি গৰখীয়া দৌল। আজি সোণাৰী চপৰি চেলাজান কছাৰী গৰখীয়া দলৰ দৌল যাত্ৰা মহোৎসৱৰ ওপৰত সংগতি ৰাখি যি মহাপুৰুষীয়া এভাগ নাট মঞ্চস্থ কৰিবৰ বাবে আমাৰ দলটিক আমন্ত্ৰণ কৰিলে, সেইবাবে আমি গৰখীয়া দলৰ দৌল যাত্ৰা উদযাপন সমিতিৰ বিষয়ববীয়াসকলক আমাৰ ফালৰ পৰা এটি ক্ষুদ্ৰতম সেৱা জনাব বিচাৰিছোঁ। সেইবাবে আমি আমাৰ মঞ্চত বিষয়ববীয়াসকলৰ কেইজনমানক বিচাৰিছোঁ। ৰাইজ বিশেষকৈ এটি কথা জনাওঁ, মানে কি হ'ল, সেইদিনা যিহেতু আমি গৰখীয়া দৌলত ভাওনা কৰিবলৈ গৈছিলোঁ আমাৰ নিজৰ টীমটোৱে, কিন্তু তাত অৱস্থাটো খুব বেয়া হৈছিল। কাৰণ গৰখীয়া দৌললৈ আপোনাৰ যাবলৈ হ'লে আমাৰ ঢকুৱাখানাৰ পৰা ঘাট পাৰ হৈ যাব লাগে, নহ'লে ইফালৰ পৰা আহিলেও আপোনাৰ এনেকৈ পথাৰেদি আহিব লাগে। কিন্তু বোকা বৰষুণ বৰ অৱস্থা বেয়া হৈছিল সেইদিনা। ট্ৰেক্টৰবিলাক কেনেকৈ আনিছিল, চাউণ্ডবিলাক কেনেকৈ আনিছিল,
আপোনালোকক ভিডিঅ' এটা দেখাইছিলোঁৱেই, তাতকৈ বৰ অৱস্থা বেয়া হৈছে। তাৰপিছত লগতে ড্ৰেছ চেছখিনি ঘাট পাৰ হৈ আকৌ ট্ৰেক্টৰেদি নিবলগীয়া হৈছে। ভাৱৰীয়াখিনিৰ যথেষ্ট অসুবিধা হ'ল, তথাপিতো সুকলমে ভাওনাখন হৈ গ'ল। কিন্তু দুৰ্ভাগ্যবশতঃ ইমান বৰষুণৰ বাবে ভিডিঅ' চিডিঅ' কৰিব পৰা বৰ বিশেষ নগ'ল। সেইবাবে এটা ভিডিঅ' ক্লিপ অলপ দেখাইছিলোঁ আপোনালোকক। সেইবাবে ভিডিঅ'টো যিহেতু শ্বৰ্ট হৈ যাব, সেইবাবে আগতে মই এটা ভিডিঅ' আছিলে, খুব এটি ধুনীয়া ভিডিঅ' আমাৰ বিপ্ৰদ আমোদৰ আখ্যান লখিমপুৰত হৈছিল, তাৰে এটি ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াইছোঁ, চাওক। সুশীলা, সুশীলা, আমার জীবনলৈ কোনোদিনে মুখ নাহিবই নেকি? এমুঠি অন্নৰ কাৰণে এখনি বস্তুৰ কাৰণে দিনে ৰাতিয়ে হাহাকাৰ কৰিব লগা হয়। সন্তানৰ খোদাটোৰ মুখ দেখি দেখি মোৰ চকুৰ পানী কাটি গংগা জলৰ দৰে উঠিছে উঠলি। কৰিছিলোঁ আমি যাৰ বাবে দিছা তুমি এনে দাৰুণ নিৰ্যাতন। নাকান্দিবা সুশীলা, দেখো যদি অশ্রুধারা তোমার চক্ষুত, হৃদয় মোৰ হয় ব্যথিত। তুমি তো জানা পূর্ব জন্মৰ কৰ্মফল ভোগ কৰিছো আমি এই জীৱনতে। এই সকলোবোৰ প্ৰভুৰ ইচ্ছা সুশীলা। প্ৰতিদিনে আমি অনাহাৰে থাকিব লাগে। প্ৰতিদিনে আমি দুখত অতিবাহিত কৰিব লাগে। এয়া কি প্ৰভুৰ ইচ্ছা? সুশীলা, ভাগ্যৰ সতে কোনেও খেলা কৰিব নোৱাৰে সুশীলা। প্ৰভুৱে আমাক যি পৰিস্থিতিত ৰাখিছে, সেই পৰিস্থিতিতেই আমি আনন্দ মনেৰে থাকিব লাগিব সুশীলা। না, খাবলৈ এমুঠি অন্ন নাই।
পৰিধান কৰিবলৈ এখনি ভাল বস্ত্ৰ নাই। সন্তানৰ কথা চিন্তা কৰি বাৰে বাৰে মন মোৰ কৰে বিভ্ৰত। এনে পৰিস্থিতিত কোন বাৰু থাকিব পাৰে আনন্দ মনেৰে? থাকিব পাৰে। সুশীলা, এই সকলোবোৰ বিধিৰ বিধান, পূৰ্ব জন্মৰ কৰ্মফল। আমি সকলোৱে এই ভোগ কৰিবই লাগিব। যিহেতু ৰাস্তা দেখিছে কণ্ডিশ্যন এনেকুৱা, এনেকৈ যাবলগীয়া হ'ল বহুখিনি। ভাওনাৰ বাবে এনেকৈ বহুত যাবলগীয়া হয়, উপায় নাই, কি ক'ব, যাবই লাগিব, ভাওনা যিহেতু ভাল পাওঁ। বাকী ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। বহুত দিন ব্লগ দিবলৈ পাহৰি গৈছিলোঁ মানে পাহৰি যোৱা নহয়, ঠিক অলপ বিজি হৈ আছিলোঁ, সেইবাবে দিব পৰা নাছিলোঁ। এইকেইদিন কণ্টিনিউৱাছলি ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াম। বহুত ভাওনা কৰিলোঁ, এইখিনি ভিডিঅ' বহুতখিনি পেণ্ডিং হৈ আছে, সেইখিনি সকলো আগবঢ়াম। বাকী ষ্টে টিউন নাও।